ইনিপতি বুলাবে এরই মদ গর্ব হবে তোমার প্রভাবে তোমাক দেখিয়া ভয় সাগৰত মজে দেখে তোমাৰ ইটো চৰণত ভজে কি কহিবু মই প্ৰভু মহিমা তোমাৰ দুৰ্জনকো দণ্ড কৰি কৰাই উপকাৰ তোমাৰ প্ৰসাদে গুছে শ্ৰীমদয়ন্ধৰ ভকতি পন্থত হৈ তাহাৰ প্ৰবন্ধ অৰাম জগতৰে হেন হিত কৰি লক্ষ্মীপতি যাক স্মৰণে অধ মৰু সাধৈ গতি ঈশ্বৰ স্বৰূপে জগ তকে আছা ব্যতি নজানি কৰিলো হেলা মই মহাপাপী ইটো শ্ৰীমদকে মুখ কৰিলে কয়ন্ধ তোমাৰ বৰ্জক কৰো মাৰিবে প্ৰবন্ধ নজানিয়া তোমাক গাই গৈ অসন্তোষ সমিয়োগ মই পাত কিৰ যত দুখ পদে মোৰ নাহি কাজ তিয়া গিলো আজি ধৰি অমৰাৱতী ৰাজ আৰু জুনু দুনাই হুৱে হেন দুষ্ট মতি তোমাৰ পাওঁত থাকো কৰিয়া ভকতি জয় আজি ইন্দ্ৰই এনে ভাবি প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছে যে কৈছে প্ৰভু যদিও তুমি সকলোতে ব্যাজ হৈ আছা ঠিকেই জগতৰ হিত চিন্তা কৰি তুমি বাৰে বাৰে লীলাৰ অৱতাৰ ধাৰণ কৰা যে তুমি ভক্তসকলৰ ৰক্ষা কৰিবৰ বাবে নানাৰ ভাৱে তুমি অৱতাৰ ধাৰণ কৰা যে মই কি কৰিলো কৈছে উপকাৰ সাধি কিয়া কৰিলা প্ৰচু ঈশ্বৰ মানিব সবে গৰ্ব কৰা দূৰ যে এই যে গৰ্ববোৰ দূৰ নোহোৱালে ঈশ্বৰ বুলি কোনেও মানিব নোৱাৰে আমাৰ যেটো গৰ্ব মত অহংকাৰ আছে আমি যেতিয়ালে এইবোৰ নাশ কৰিব নোৱাৰিম ঈশ্বৰ বুলি আমি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰো ঈশ্বৰ জ্ঞান কৰাটো আমি মনুষ্যক ঈশ্বৰ জ্ঞান কৰাটো দূৰ কথা স্বয়ং ভগৱন্ত সেৱা কৰোঁতে আমি ঈশ্বৰ সেৱা বুলি ভাবি নলওঁ
যদি ইন্দ্ৰই যেনে ভাবে ভগৱন্ত চৰণত শৰণাপন্ন হৈছে, আমিও আমাৰ প্ৰতিজনে নিজৰ নিজৰ মন ইন্দ্ৰিয়ক আমি ভগৱন্ত চৰণত শৰণাপন্ন কৰিব পাৰিব লাগিব। মন হৈছে ইমান দুৰ্জন যে ইমান দুৰান্ত, ইয়াক নিয়মত লগোৱা বহুত কষ্ট। সেইকাৰণে আমি মনক নিয়মত লগোৱা ব্যৱস্থাৰ আমি প্ৰত্যেকৈ গাহস্থ ধৰ্ম গুৰু সেৱাত তাক ৰত কৰাই ৰাখিব লাগিব। আৰু প্ৰতিদিনাখনে পাৰিলে এনেভাৱে সাধু সংগত মনক আমি নিয়মত লগাব লাগিব, যে সেই মনক যেতিয়ালৈ আমি নিয়মত লগাব নোৱাৰিম তেতিয়ালৈকে আমি এই ভক্তি পূৰ্ণাংগ কৰিব নোৱাৰিম। ভগৱন্তৰ ভক্তি মন স্থিৰ নোহোৱালৈ আমি ভক্তি কেতিয়াও পৰিপূৰক কৰিব নোৱাৰিম। সেইকাৰণে আমি মনক যিমান পাৰোঁ ভগৱন্তক আমি চৰণত নিবেদন কৰাব লাগিব। সেইকাৰণে আমাক কৈছে যে মনক ভাবিব দিছে যে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপেতেকে মুকুতি পাইবা পহিলো স্বৰূপ। যে কোনজন ভাই আমাৰ মন ভাইক কৈছে, বেলেগ ভাই ককাই কোৱা নাই। যে সেই কৈছে হে মন, হে ভাই, তুমি ভগৱন্তৰ ৰূপ চিন্তা কৰা আৰু মুখেদি ভগৱন্তক কীৰ্তন কৰা। সেইকাৰণে আমি মুখেদি যদি কৃষ্ণ বুলি কওঁ, হৃদয়ত কৃষ্ণ প্ৰতিছবি আমাৰ ভাবিব লাগিব। কোনোবা এজন ভকতৰ কথা ভাবিলে, অন্তত কোনোবা এজন মানুহৰ কথা ভাবিলে যেনেকৈ মনলৈ তেওঁ প্ৰতিছবিটো আহে, আমাৰ প্ৰতিজন ভক্তৰ ভগৱন্তৰ নাম শ্ৰৱণ বা কীৰ্তন কৰাৰ লগে লগে সেই ৰূপ হৃদয়লৈ আহিব লাগিব। আমাৰ মনে কি ৰূপ চিন্তা কৰে? ভগৱন্তৰ ৰূপ চিন্তা কৰাতকৈ বিষয় ৰূপ চিন্তা কৰে। সেইকাৰণে কৈছে অ হে পাগল মন, কি দেখি পগলা হলি, অ ভাইজা পুত ধন তাতে দিলি মন, অ হৰি নাম পাহৰি গলি হে পাগল মন, কি দেখি পগলা হলি। হৰে বাৰু আমাৰ মনবোৰে ক'ত আছে? ধন ঐশ্বৰ্য বিভূতি পুত্ৰ ভাইজাৰ লগত আসক্ত হৈ আছে। তাতে আমাৰ কি হৈছে? মজগুল আছে, তাতে লাগি আছে বিষয়তে, কিন্তু ভাগৱতৰ বা ভগৱন্তৰ প্ৰতি নাই। ইয়াতো হয়তো কোনো ভকতে ভাবিব পাৰে পাঠখন সোনকালে সামক যাব লাগে, আগমূৰীয়া পথাৰত ধান কাটিব লাগে। তেনেহ'লে ইয়াত ভাগৱত শ্ৰৱণ কৰা বা সাধু সংগত থকা একো ফল নাপাব। সেইকাৰণে আমি যিকণ সময় ভগৱন্তৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁ, সাধু সংগ কৰোঁ, কায় বাই মন এক কৰি তিনিটা বস্তু এক কৰি একান্তৰভাৱে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব।